আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ দক্ষিণ বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা আজি বৰপেটা উপায়ুক্তৰ জৰিয়তে আমি ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ দাখিল কৰিলোঁ আৰু এই স্মাৰক পত্ৰ দাখিল কৰাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ আছে। প্ৰথম কাৰণটো হ'ল অসমৰ যিটো সেনচিটিভ এটা সমস্যা বানপানীৰ সমস্যা, এই সমস্যাটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰিব লাগে আৰু অসমত ইতিমধ্যে হৈ যোৱা বানপানীত এবাৰ বৰ্তমান বানপানী অসমত চলি আছে আৰু এই বানপানী হৈ থকা অৱস্থাত অসমত যি সাহায্য বিতৰণ কৰিব লাগে এই সাহায্য বিতৰণ কৰা নাই। কিছু কিছু অঞ্চলত কেৱল মাত্ৰ পশু খাদ্য বিতৰণ কৰিছে, কিন্তু মানুহে কি খাব, সৰু সৰু ল'ৰা ছোৱালীয়ে কি খাব, মেডিচিনৰ যোগান ধৰা নাই। গতিকে এই বিষয়ে আমি ডিচিৰ জৰিয়তে আমি ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ দাখিল কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকে জানে যে নগাঁও জিলাত বনকৰ্মীয়ে যি অবৈধভাৱে দুজন নিৰীহ লোকক গুলীয়াই হত্যা কৰিলে, ইয়াৰ উচিত তদন্ত আমি বিচাৰিছোঁ। তাৰে পিছত আপোনাৰ মৰিগাঁও জিলাত জাগিৰোড সমষ্টিত যিটো অবৈধভাৱে চৰকাৰে উচ্ছেদ কাৰ্য সম্পন্ন কৰিছে, এইটো কমপ্লিটলি এটা ইলিগেল প্ৰচেছ কৰিছে। সেই মানুহবোৰক অল্টাৰনেটিভ কোনো ব্যৱস্থা নকৰি এই বৰষুণৰ মাজত বানপানীৰ মাজত মানুহবোৰে যে হাহাকাৰ কৰি আছে, ৰাস্তাই যে পৰি আছে, এই বিষয়ে আমি চৰকাৰলৈ এটা দাবী প্ৰেৰণ কৰিছোঁ। চৰকাৰে যাতে এনেকুৱা বৈষম্যমূলক নীতি অনাগত দিনত যাতে কেতিয়াও হাতত নলয় আৰু এনেকুৱা নীতি যদি হাতত লয় তেতিয়াহ'লে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে চুপ হৈ বহি নাথাকি আমি ইয়াত কৰি গণ আন্দোলন আমি গঢ়ি তোলাৰ কাৰণে চেষ্টা কৰিম।